আজি মই আপোনালোকক পোষ্ট অফিচ অৰ্থাৎ ডাকঘৰ এনে এটা আঁচনিৰ বিষয়ে অৱগত কৰাম যাৰ জৰিয়তে এক ন্যূনতম পৰিমাণৰ ধনৰাশি ডাকঘৰত জমা কৰি তাৰ পৰা প্ৰতি মাহে দৰমহা আকাৰত ধন উপাৰ্জন কৰিব পাৰি। এই আঁচনিটো হৈছে মন্থলি ইনকম স্কিম। মন্থলি ইনকম স্কিম অৰ্থাৎ MIS আঁচনিৰ জৰিয়তে আপুনি ন্যূনতম 1000 টকাৰ পৰা 9 লাখ টকালৈকে যদি ইণ্ডিভিজুৱেল একাউণ্ট হয় আৰু যৌথ একাউণ্ট অৰ্থাৎ জইণ্ট একাউণ্টত 15 লাখ টকালৈকে জমা কৰিব পাৰে। এই আঁচনিৰ ম্যাদ হৈছে 5 বছৰ আৰু 5 বছৰ শেষ হোৱাৰ পিছত পুনৰ ৰিনিউ কৰিব পাৰে আৰু বৰ্তমান সময়ত ডাকঘৰে এই আঁচনিৰ জৰিয়তে অৰ্থাৎ MIS আঁচনিৰ জৰিয়তে সুদ প্ৰদান কৰিছে 7.4%। উদাহৰণস্বৰূপে যদি আপুনি ইণ্ডিভিজুৱেল একাউণ্টত 5 লাখ টকাকৈ MIS আঁচনিত লগায় তেনেহ'লে 7.4% সুদৰ হাৰত বাৰ্ষিক সুদ হ'ব 37,000 টকা অৰ্থাৎ বছৰেকত আপুনি 37,000 টকা লাভ কৰিব আৰু মাহিলী আপুনি 3,083 টকা লাভ কৰিব। যদি এইটো ইণ্ডিভিজুৱেল একাউণ্ট নহয় জইণ্ট একাউণ্ট খোলে তেন্তে যদি জইণ্ট একাউণ্টত 12 লাখ টকা জমা কৰে তেন্তে বাৰ্ষিক সুদ 12 লাখ টকাত 7.4% হিচাপত 88,800 টকা হ'ব আৰু মাহিলী আয় হ'ব 7,400 টকা। এই আঁচনিৰ প্ৰধান সুবিধাই হৈছে এই আঁচনি নিৰাপদ অৰ্থাৎ বজাৰৰ উঠানমা বা উত্থান পতনে এই আঁচনিৰ সুদৰ হাৰত আৰু আপোনাৰ ধনৰাশিত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় আৰু যিহেতু এক চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি গতিকে আপোনাৰ ধনৰাশি আপুনি জমা কৰা ধনৰাশি কোনো পধ্যে নুডুবে বা নেহেৰায় সেইটো চিন্তা এই আঁচনিত নাথাকে। এই আঁচনি একাউণ্ট খুলিবলৈ হ'লে আপোনাৰ ওচৰৰ ডাকঘৰত গৈ পেলাই একাউণ্ট খুলিব পাৰিব। ডাকঘৰৰ কৰ্তৃপক্ষই আপোনালোকক কেনেদৰে একাউণ্ট খুলিব লাগে সেইটো সবিশেষ জনাই দিব। মই ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ' আনিম। যদি আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আপোনাৰ লাভ হ'ব। ধন্যবাদ।